নমস্কাৰ। কিছু সময় আগতে বিশেষ এটা কামত আমি বঙাইগাঁও সদৰ থানাত গৈছিলোঁ। তাতে আমি কেইজনমান আছিলোঁ। তাতে বঙাইগাঁও জিলা আক্ৰাচুৰ প্ৰাক্তন সভাপতি সঞ্জীৱ ৰায়ে মোক দেখাৰ লগে লগে মোৰ ওচৰত আহে আৰু সি অলপ মানে বডি লেংগুৱেজটো এনেকুৱা আছিল যে অলপ ধৰক উগ্ৰ ভাৱমূৰ্তি তেনেকুৱা ধৰণৰ আছিলে। আহি সি মোক কয় যে জনক কি ৰচিদৰ নিউজ ওলাই আছা, 100 টকাকৈ কোনে চান্দা লৈ আছে, কি কৰি আছে, সেইবিলাক তই বহি আমাৰ লগত আলোচনা কৰিব লাগে। যিহেতু তই সোণাৰ কমতাপুৰ, তই আমাৰ লগত বহি আলোচনা কৰিব লাগে, তেনেকৈ মোক প্ৰস্তাৱ দিছিল। তাৰপিছত মই যেতিয়া ক'লোঁ যে আপুনি এনেকৈ কিয় কথা কৈছে, মানে কোনে কি কৰি আছে কি কৰি নাই সেইবিলাক আমি নাজানো। তো মই তাৰপিছত সুধিলোঁ তেওঁক যে আপুনি কাৰ লগত বহি মোক এইবিলাক বস্তু মিলাবৰ কাৰণে কৈ আছে। তেতিয়া সি ক'ল যে কি যিহেতু তই নিজৰ মানুহ, এইবিলাক কৰিব নালাগে, তই আমাৰ লগত আহি বহি বস্তুখিনি ল'ব লাগে। এতিয়া কথা হ'ল কি, যিহেতু প্ৰাক্তন সভাপতি, সি জিলাৰ বৰ্তমান সভাপতি নহয়, সি তেনেকৈ আমি নিউজ কৰাৰ পিছত সেইটো কথা মোক তেনেকৈ ধৰিছে। তাৰমানে সঞ্জীৱ ৰায়ে জানে যে ক'ৰ পৰা কিমান পইচা উঠোৱা হয়, সেইখিনি কথা সঞ্জীৱ ৰায়ে নিশ্চয় জানে। নহ'লে সি মোক তেনেকৈ নক'লে হয় যে এইবিলাক কৰিব নালাগে, তই আমাৰ লগত আহি এইবিলাক মিলাব লাগে, তেনেকৈ নক'লে হয়। আৰু মই এতিয়া ক'ব খুজিছোঁ যে আক্ৰাচুৰ কেন্দ্ৰীয় সভাপতি মনোজ কুমাৰ ৰায়, লগতে সাধাৰণ সম্পাদক বলোৰাম বৰ্মন ডাঙৰীয়াক, দুজনকে মই ক'ব বিচাৰিছোঁ এইবিলাক বস্তু সোনকালে চিজিল কৰক আপোনালোকে। যিহেতু এনেকুৱা ধৰণৰ যিবিলাক মানে ধৰক নেতা আছে, সঞ্জীৱ ৰায়হঁতৰ দৰে যিবিলাক নেতা আছে, সিহঁতৰ কাৰণে আক্ৰাচুৰ মানে যিটো মানে পৰ্যায়ত গৈ পাইছে, একেবাৰে নামানা অৱস্থা হৈ গৈছে। আমাৰ ভাষাত ক'ব গ'লে নামানেকে, তো নামানা অৱস্থাত গৈ পাইছে। আৰু এনেকৈ ধৰণৰ যদি চলি থাকে তেতিয়াহ'লে আক্ৰাচুৰ মানে কোনো ধৰণৰ একো নাথাকিব, ভেলুই নাথাকিব ৰাইজৰ মাজত। আৰু তাৰপিছতে সঞ্জীৱে আৰু এটা কথা কৈছে, সি কৈছে যে কি কয়, তুমি যদি এতিয়া চোৱা যে BTCত, তাৰপিছত ৰাভা আছঙত সিহঁতৰ ষ্টুডেণ্ট ইউনিয়নবিলাকক মানে চান্দা তুলি চলি থাকে। তো এতিয়া কথা হ'ল কি, সেইখিনি সময়তে মই ক'ব খুজিলোঁ তাক, সি অলপ শুনিছিল কথাখিনি, তাৰপিছত কিন্তু সি আঁতৰি আহিল তাৰ পৰা। মই ক'লোঁ যে আপুনি যিটো কথা কৈছে যে BTCৰ কথা কৈছে, BTCত এপছু, তাৰপিছত ৰাভা আছঙত যিবিলাক ৰাভা ষ্টুডেণ্ট ইউনিয়ন আছে, তেখেতসকলৰ দৰে আপোনালোকে ছাত্ৰ সংগঠনবিলাক ডিচিপ্লিনত আনিব পাৰিছেনে? তেখেতসকলে যেনেধৰণে সংবিধান মানি কাম কৰে, তেখেতসকলৰ দৰে আপোনালোকে আক্ৰাচুৰ চলাব পাৰিছেনে? সেইখিনি প্ৰশ্ন মোৰ থাকিল। লগতে এটা কথা আৰু মই যোগ দিছোঁ যে আমি বাতৰি কৰি থাকোঁতে বিভিন্ন চ'ৰ্চৰ পৰা আমি কিছু কথা গম পাইছোঁ। সঞ্জীৱ কুমাৰ ৰায় খুচুৰা কিবা মাছ ব্যৱসায় পাইকাৰীৰত কিবা সংস্থা এটাৰ সভাপতিৰ দায়িত্বত আছে। কমতাপুৰ ই ৰিক্সা বাহন কিবা সংস্থা এটাৰ সভাপতিত আছে। তো সংবিধান এটাৰ মজিয়াত, সংবিধান এটাৰ গণ্ডিত কাম কৰে সি, আক্ৰাচুৰ গণ্ডিত কাম কৰি এজন মানুহে ইমানকেইটা মানে পদবীধাৰী কেনেকৈ হ'ব পাৰে বেলেগ বেলেগ কিবাৰ। আৰু সেইবিলাক মানে কথা আমি যদি কওঁ, তেতিয়া সি কি কয়, নিজৰ মানুহ আমাৰ লগত আহি বহি এইবিলাক কথা মিলাব লাগে, নিউজ কৰিব নালাগে। এতিয়া কথা হ'ল কি, ৰাইজে বিবেচনা কৰিব মই যিটো নিউজ কৰিছোঁ সেইটো মোৰ ঠিক আছে নে সঞ্জীৱৰ কথাখিনি ঠিক আছে।